গুৰেশ্বৰৰ গাঁৱৰ ঘৰলৈ অনা হল নিশামণি হালৈৰ মৃতদেহ তামুলপুৰৰ নোৱাখাটত দুৰ্ঘটনাত মৃত্যু হৈছিল বিহুৱতীগৰাকীৰ তামুলপুৰ নাংগ্ৰিজুলি পথত দুৰ্ঘটনাত পতিত হৈছিল ভাস্কৰ জ্যোতি বিহু হুঁচৰি দল চিতাতে মৃত্যু ঘটিছিল বিহুৱতী নিশামণি হালৈৰ মৃতদেহ বাসগৃহ পোৱাৰ লগে লগে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে তামুলপুৰৰ বাঙালী পাৰালৈ বিহু মাৰিবলৈ গৈছিল দলটো প্ৰথমে পাঠশাল আৰু তাৰ পিছতে নলবাৰীৰ কেন্দুকুছিত বিহুৰ অনুষ্ঠান সামৰি তামুলপুৰত বিহু মাৰিবলৈ গৈছিল দলটো দ্ৰুতবেগী ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় দলটোক কঢ়িয়াই নিয়া ট্ৰেভেলাৰৰ বিহুৱতীগৰাকীৰ ঘৰ গুৰেশ্বৰৰ ঝাৰগাঁৱত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দলটোৰে আন 11 গৰাকী বিহুৱতী সংকটজনক অৱস্থাত 5 জনক প্ৰেৰণ কৰা হয় জিএমচিএইচলৈ আহত আন 5 জনক ৰঙিয়াৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় আহত ৰতন কলিতা শ্ৰীবাণী বৰা জগত ৰায় অংগিতা দাস আৰু কাব্যশ্ৰী সৌৰাগক ভৰ্তি কৰা হৈছে ৰঙিয়াৰ এখন ব্যক্তিগত হাস্পতালত ইয়াৰে শ্ৰীবাণী বৰাৰ অৱস্থা সংকটজনক আইসিইউত চিকিৎসাধীন হৈ আছে শ্ৰীবাণী বৰা ট্ৰেভেলাৰখনত আছিল ৩৩ জন কলুক দলটোত আছে উজনি অসমৰো কেইবাগৰাকী বিহুৱতী নিশামণি হালৈ বিহুৱতী হোৱাৰ লগতে নাগাৰা নামৰ জনপ্ৰিয় পাঠিকাও আছিল প্ৰতিবাদৰ নিশামণি হালৈৰ অকাল মৃত্যুৰ পিছতে নাওকাটাৰ ঝাৰগাঁৱৰ ঘৰতে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে দেওবাৰে আছিল নিশামণিৰ বৰ দেউতাকৰ পুত্ৰৰ বিয়া আৰু এই ঘটনাৰ বাবে স্থগিত ৰখা হৈছে ককায়েকৰ বিয়া বিহুৰ আনন্দৰ মাজতে সংঘটিত হোৱা এই দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যখনতে পেলাইছে শোকৰ ছাঁ এটা করুণ ঘটনা সংঘটিত হৈছে বিহু মাৰিবলৈ গৈ বা বিহু অনুষ্ঠান কৰিবলৈ গৈ ইতিমধ্যে নিশামণি হালৈ নামৰ বিহুৱতীগৰাকীৰ করুণ মৃত্যু খাবতি ল'বলগীয়া এটা ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে নিশামণি হালৈৰ মৃতদেহ গুৰেশ্বৰৰ ঝাৰগাঁৱৰ ঘৰলৈ লৈ অনা হৈছে তাৰ পিছতেই বৰ্তমান শোকাকুল এক পৰিৱেশে বিৰাজ কৰিছে তামুলপুৰৰ নোৱাখাটত দুৰ্ঘটনাত পতিত হৈছিল বিহুৱতীগৰাকী দুৰ্ঘটনাত পতিত হৈ মৃত্যু খাবতি লৈছিল এগৰাকী বিহুৱতীয়ে সংকটজনক অৱস্থাত বাকী 5 জনক জিএমচিএইচত ভৰ্তি কৰা হৈছে আৰু ভাস্কৰ জ্যোতি বিহু হুঁচৰি দল এই দলটোৱে বিহু মাৰিবলৈ গৈছিল আৰু প্ৰায় মাজনিশা 1:30 এই ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে দেখুৱাইছো যে বিহু হুঁচৰি দলটো দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে য'ত আছিল বিহুৱতী নিশামণি হালৈ ঠিতাতে মৃত্যু হৈছে আৰু ইতিমধ্যে শোকাকুল পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে বিহুৱতী নিশামণি হালৈৰ বাসগৃহত মৃতদেহ আহি পোৱাৰ লগে লগে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে তেওঁৰ বাসগৃহত প্ৰথমতে পাঠশালা তাৰ পিছতে নলবাৰী কেন্দুকুছি আৰু তাৰ পিছতে তামুলপুৰলৈ গৈছিল বিহু মাৰিবলৈ দলটো এখন দ্ৰুতবেগী ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় দলটো কঢ়িয়াই নিয়া ট্ৰেভেলাৰখনত ৩৩ জনকৈ বিহুৱতী আছিল এই ট্ৰেভেলাৰখনত গুৰেশ্বৰৰ ঝাৰগাঁৱত এয়া শোকাকুল পৰিৱেশ নিশামণি হালৈৰ মৃতদেহ ঘৰ পোৱাৰ লগে লগে শোকৰ পৰিৱেশে বিৰাজ কৰিছে নাগাৰা নামেৰে তেওঁক শ্ৰদ্ধাঞ্জলি নিবেদিছে গাঁওখনৰ ৰাইজে আৰু পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল নিশামণি হালৈ ঘৰত আছে পিতৃ ককা বৃদ্ধ ককা আইতা নিশা সংঘটিত হোৱা এই শোকাবহ পথ দুৰ্ঘটনাত বহুকেইগৰাকী ইতিমধ্যে আহত হৈছে আহত 5 জনক ৰঙিয়াৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৰঙিয়াৰ এখন চিকিৎসালয়ত ভৰ্তি হৈছে 5 জন ইয়াৰে শ্ৰীবাণী বৰাৰ অৱস্থা সংকটজনক বৰ্তমান আইচিইউত তেওঁ চিকিৎসাধীন হৈ আছে উজনি অসমৰ কেইবাগৰাকী বিহুৱতী আছিল এই হুঁচৰি দলটোত নিশামণি হালৈ বিহুৱতী হোৱাৰ লগতে নাগাৰা নামৰ এগৰাকী জনপ্ৰিয় পাঠিকাও আছিল গতিকে নিশামণি হালৈৰ মৃত্যু এনেদৰে সাংস্কৃতিক জগতৰ লগতে তেওঁৰ বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে প্ৰতিবাদৰ নিশামণি হালৈৰ মৃত্যুৰ খবৰ শুনাৰ লগে লগে ঝাৰগাঁৱৰ ঘৰত অজস্ৰ গুণমুগ্ধৰ আগমন হৈছে তেওঁলৈ বিদায় জনাইছে শেষ শ্ৰদ্ধা নিবেদন কৰিছে কাইলৈ আছিল তেওঁৰ বৰ দেউতাকৰ পুত্ৰৰ বিয়া এই ঘটনাৰ বাবে ইতিমধ্যে বিয়াও স্থগিত ৰখা হৈছে সমগ্ৰ ৰাজ্যতে এই শোকাবহ ঘটনাৰ বাবে শোকৰ ছাঁ বিয়পি পৰিছে সমগ্ৰ ঘটনাত দুখ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আৰু দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেইলাৰৰ চালকজনক ইতিমধ্যে আটক কৰা হৈছে শৰৎজিৎ সিং নামৰ চালকজনক তামুলপুৰ আৰক্ষী থানাত জেৰা অব্যাহত আছে চালকজনৰ
আৰু বিহু নাচিবলৈ গৈ অভিশপ্ত ট্ৰেভেলাৰখনত উঠি নিশামণিয়ে বনাইছিল শেষৰ তুৰি ট্ৰেভেলাৰখনৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতেই নিশামণি হালৈৰ আছিল এয়া অন্তিমটো ৰীত 25 বছৰীয়া বিহুৱতী নিশামণি হালৈ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ এগৰাকী বিহুৱতী অনুষ্ঠান পৰিৱেশন কৰি আছিল এগৰাকী পাঠিকাও আছিল নিশামণি হালৈ যোৱাকালি যিখন মানে আমি গাড়ীত আছিলো সেই গাড়ীখনত আমাৰ যিকেইজন বিহুৱা বিহুৱতী আছিলে গোটেইকেইজনৰে কিছুমানৰ মোবাইলবিলাক গাড়ীখনত ৰৈ গৈছিলে আমি দুটাকৈ হস্পিটেলত যাবলগীয়া হৈছিলে আৰু গাড়ীখন যেতিয়া থানালৈ লৈ গৈছে চ' সেইকাৰণে আমাক মানে এতিয়া বা আমাক মানে আমাৰ যিখিনি আমাৰ গাৰ্জেন বা আমাৰ লগৰ বন্ধু বান্ধৱী সকলোৱে খবৰ কৰি আছে ফোন কৰি আছে ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিছো আমাৰ ইয়াতে বহুতৰে বেগো মানে আমি আনিবই পৰা নাই মানে থানাতে আছে আমি একেজন আমাৰ ইয়াতে তামুলপুৰতে আমি চিভিল হস্পিটেলৰ ওচৰত নৱ বন্ধু তাহাঁতৰ ঘৰত আমি এই বিহুৱা কেইজন আছো আমাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ বাকী 3জনে ভালকে অলপ মানে গুৰুতৰভাৱে আহত হৈছে তেখেতসকলৰ চিকিৎসা চলি আছে আমাৰ আৰু আমাৰ যিজন চালক আছিলে তেখেতৰ চিকিৎসা চলি আছে গুৱাহাটী জিএমচিএইচত আমি যেতিয়া শুই আছিলোঁ না আমি গম নাপাওঁ যেতিয়া আমি তাৰমানে এটা মাত শুনিছোঁ আৱাজ শুনিছোঁ চাৰা লাগিছে তেতিয়া আমি সাৰি গৈছোঁ তেতিয়া আমি চিটৰ তলত সোমাই গৈছোঁ বাকী ল'ৰা ছোৱালীবোৰৰ চবটো বিচ্ছিন্ন হৈ গৈছে না য'ত ভাল নাছিল আহি গৈছে ক'ত কি হৈছে বাকী পিছত গম পালোঁ যে আমাৰ এজন ছোৱালী এজন আমাৰ তাৰমানে হেৰি হৈছে বাকী নিশা হ'লে বুলি তেখেত বাকী আমি ল'ৰা 4-5জন আমাৰ আগত হৈছে আৰু বাকী ঠিকে আছে বাকী ইহঁতৰ হেৰি কৰি আছে আৰু সেয়াৰ বাকী ইহঁত আছে আমাৰ মোৰো আচলতে টোপনি আহি আছিল অলপ লাগি আছিল হঠাৎ এই যিটো বিকট এটা শব্দ হ'ল খুন্দা লগা তাৰপিছতহে গম পালোঁ গাড়ীখন যিটো ৰাস্তাৰ সেইফালে নামি গ'ল তাৰপিছত অলপ দেৰিকৈ যিহেতু গম পালোঁ আৰু হেৰি বেলেগ দলৰ মানে এটা এই গাড়ী এখন আছিল আমাৰ বেলখৰ আঞ্চলিক বিহুৱা দলৰ সেই গাড়ীখনৰ গাড়ী ড্ৰাইভাৰ বা বিহুৱাখিনিয়ে লগ হৈ আমাক চব সহায় কৰিছিল তাৰ পৰা উলিয়াই আনিছিল কাৰণ আগফালটো প্ৰায় এটা জেগাত সোমাই গৈছিল পিছফালে দৰ্জাখন খুলি কিনে উলিয়াই আনিছিল এনেকৈ হেৰি কৰাৰ পিছতহে গম পাইছোঁ আচল ঘটনাখিনি কি হৈছে আগফালটো একদম অৱস্থা বেয়া আমাৰ নামতীগৰাকী মানে বিহুৱতীগৰাকী নাগাঁৱৰ যিগৰাকী পাঠক মহিলা পাঠক নিশামণি হালৈ তাতে ঠিক তাতে ক'ত ঘৰ তেওঁ নিহত হৈছিল তাইৰ ঘৰ গড়েশ্বৰ নাওকাটা বুলি ঠাইখনি আপোনালোকৰ টীমটোৰ নাম কি হয় আমাৰ দলটোৰ নাম ভাস্কৰজ্যোতি বিহু হুঁচৰি দল হাৰিভাঙা নলবাৰী মানে টিহুৰ ওচৰৰ যিটো হাৰিভাঙা গাঁও আছে তাৰে দল মোৰ বৰ আশাৰ মানে পদুমৰ পাহটো আছিল যাক লৈ আশা কৰিছিলোঁ তাই আজি আমাৰ মাজত নাই আজি নিশামণি হালৈ বুলি ক'লেই আমাৰ নামনি অসমৰ বুলি নহয় গোটেই অসমখনতে তাই পৰিচিত সেইদিনা মাজুলীৰ পৰাও ফোন কৰিছিল মোক নাম লাগে কিন্তু মই সময় দিব পৰা নাছিলোঁ গোলাঘাটৰ পৰাও ফোন কৰিছিল কিন্তু আমি সময় দিব পৰা নাছিলোঁ যা নহওক তাই খুব কম দিনৰ ভিতৰত এনেকৈ নাগাৰা নাম গাই তাই বহুখিনি জনপ্ৰিয় হৈছিল আজি আমাৰ নাগাৰা নাম দলৰ গোটেইখিনি সহকৰ্মী আমাৰ বাসগৃহত উপস্থিত হৈছে কিন্তু শোকৰ বিষয় আজি আমাৰ মুলুক সিহঁতৰ কাষত নাই শিল্পী হিচাপে বাকী শিল্পীসকলক তেওঁৰ লগৰীয়াসকলক মই কৈছোঁ সকলোৱে আহক আমাৰ মুনু যিহেতুকে নাম ভাল পাইছিল পাঠক ভাল পাইছিল সকলো পাঠকে ভাল পাইছিল মই যদি কেতিয়াবা কওঁ অমুক পাঠটো ভাল লগা নাই মোক গালি দিছিল কৈছোঁ পাঠকক কেতিয়াও বেয়া বুলিব নাপায় গতিকে পাঠকসকল আহক আমাৰ মুনুক এবাৰ দেখা কৰি যাওক মোৰ এই মানে সদৌ নাম দলবিলাকৰ ওপৰত অনুৰোধ জনাইছোঁ এই মুহূৰ্তত আচলতে মোৰ ওচৰতে এগৰাকী স্থানীয় যুৱক আছে সচেতন যুৱক আছে তামোলপুৰ আৰক্ষী থানাত যিহেতুকে মই উপস্থিত আছোঁ তেওঁৰ পৰাই মই কিছু মন্তব্য ল'ম এগৰাকী প্ৰতিভাৱান শিল্পী আমাৰ মাজৰ পৰা হেৰাই যাবলগীয়া এটা হৈ গ'ল কি কাৰণত হোৱা বুলি আপুনি ভাবে আচলতে বিহু অনুষ্ঠানবোৰ ইমান নিশালৈকে চলাটো আচলতে কি বুলি ভাবে আপুনি
চাওক, প্ৰথম কথা হৈছে খুব দুখজনক ঘটনা। তামোলপুৰৰ পৰা এজন পাঠিকা, এজন ভাল শিল্পী, ভাল নাচনী এজন আমাৰ মাজৰ পৰা হেৰাই গ'ল। যোৱাকালি প্ৰায় 1:30-2টামান বজাত এখন তীব্ৰবেগী আপোনাৰ টেইলৰে আহি এই গাড়ীখন খুন্দা মাৰিছে। খুন্দা মৰাৰ ফলত গোটেই গাড়ীখন তেজেৰে লুতুৰি পুতুৰি হৈ গৈছে। তাত নিশামণি হালৈ নামৰ ছোৱালীজনী আঘাতপ্ৰাপ্ত হৈ থিতাতে ঢুকাই গ'লে। তাৰ লগে লগে যিজন ড্ৰাইভাৰ আছে আৰু এজন চৰাইদেউ ছোৱালী বুলি কৈছে, তেখেতো বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ আছে। তেখেতৰো খুব সংকটজনক অৱস্থাত আছে। আমি খুব দুখ প্ৰকাশ কৰিছোঁ। আমাৰ এই অঞ্চলৰ তামোলপুৰৰ প্ৰায় অঞ্চলৰ মানুহে আজি শোকস্তব্ধ হৈ পৰিছে। চাওক, এজন প্ৰতিভাৱান শিল্পী আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমি বিহু দলসমূহক বা বিহু কমিটিসমূহক এটাই কথা আমি আহ্বান জনাওঁ, আগৰ পৰাই জনাই আহিছোঁ, খুব কম সময়ৰ ভিতৰত প্ৰায় 12টামান বজাৰ ভিতৰত শেষ কৰিব লাগে। বিহু কমিটিসকলে বিহুৰ সমাপ্ত কৰিব লাগে। এই 2টা বজালৈকে বিহু দল যেতিয়া আপোনাৰ বিহুতলীলৈ যাব লগা হয় কমিটিৰ প্ৰেছাৰত, তেতিয়া এই ঘটনাবিলাক সংঘটিত হ'ব ধৰিছে। তাৰ লগে লগে আমাৰ যিটো আপোনাৰ এই গাড়ীখন যিখন আহিছিলে, টেইলৰখন ডিব্ৰুগড়ৰ পৰা তামোলপুৰ অভিমুখে আহি আছিলে, য'ত ঘটনাটো ঘটিছে তাত খুব ৰাস্তাৰ পৰিৱেশটো খুব ভাল নাছিলে, একেবাৰে মানে খলা বোমা আছিলে। তাৰ ফলত হয়তো এই ঘটনাটো তেখেত বিৰাট জ্বৰত আহিছিলে। ইতিমধ্যে তামোলপুৰ আৰক্ষী থানাক আমি কিছু অৱগত কৰাইছোঁ যে যিজন তাৰ ড্ৰাইভাৰ আছিলে তেখেত সুৰামুক্ত হৈ আহিছিলে, আৰু তাৰ লগে লগে আপোনাৰ সেই মানুহজনক, যিজন ড্ৰাইভাৰ, তেখেতক কৰায়ত্ব কৰি অতি শীঘ্ৰে জেল হাজতলৈ প্ৰেৰণ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এই প্ৰতিভাৱান শিল্পী আমি তামোলপুৰৰ পৰা হেৰাব লগাৰ ফলত এনেদৰে আমাৰ যদি এটাকৈ প্ৰতিভাৱান শিল্পীবিলাক হেৰাই গৈ থাকে, তেতিয়াহ'লে আমি এই শিল্পীৰ সত্তাটোৱে হেৰাই যাব। তেওঁলোকে নাগৰিজুলি ফালে গৈ আছিল তামোলপুৰৰ পৰা, আৰু অন্য ফালৰ পৰা এখন ট্ৰাক আহি আছিল। ট্ৰাকখনৰ ডাইৰেক্ট সন্মুখৰ নহয়, পিছৰ বডিত মানে খুন্দা লাগিছে ট্ৰেভেলাৰখন লাগি। ড্ৰাইভাৰজনৰ মানে হাতত কিবা হৈছে, আৰু নিশামণিৰ মূৰত এনেকৈ লাগি তেওঁ হয়তো কিমান দেৰি পৰি থাকিল, প্ৰায় 1:30টামান বজাত এক্সিডেণ্টটো হৈছিল। তেওঁৰ পৰিয়ালত ককা আৰু আইতা আছে, ৰমেন হালৈ আৰু তেওঁৰ ৱাইফ গীতামণি হালৈ। আটাইখিনি সাংস্কৃতিবান পৰিয়াল। ৰমেন হালৈও পাঠক আছিলে, গীতামণি হালৈও নামৰ পাঠক হয়। নিশামণি হালৈ তেওঁ বিহু দলত গীত গায়, নৃত্য কৰে। নিশামণিৰ এই আজি ঘটনাই আমাৰ অঞ্চলটোত, গাঁওখনত বহুত শোকৰ ছাঁ পৰিছে। আমি আচলতে বহুত দুখ পাইছোঁ। আমাৰ তাত 5জন আনিছিলে, তাৰে 2জন আমাৰ আইচিউত এডমিট আছে আৰু 3জন ডিছচাৰ্জ লৈছে। আৰু এতিয়া 2জনে আমাৰ বিপদমুক্ত অৱস্থাত আছে। এতিয়া ডক্টৰে, আমাৰ হস্পিটেলৰ ডক্টৰৰ তথ্য মতে, আৰু তথাপিতো এদিন অবজাৰ্ভেশ্যনত ৰাখিব। শিৱানী বৰুৱা, তেখেতৰ ঘৰ লখিমপুৰত আছিলে, আৰু প্ৰিয়ংকা দাস নাওকটা। শ্ব' প্ৰগ্ৰেম কৰি আহি আমি ইয়াত তামোলো বাঙালী পাৰা নেকি, তাতে আমি এখন কম্পিটিশ্যন আছিল, তাতে আমি কম্পিটিশ্যনৰ লৈ কিনে আমি গৈ আছিলোঁ। গৈ থাকোঁতে আমি বিপৰীত ছাইডৰ পৰা যিখন ট্ৰাক আহিছে, সেইখন ট্ৰাকে ডাইৰেক্ট খুন্দা মাৰি ট্ৰেইলাৰ খুন্দা মাৰি আমাৰ এনেকুৱা অৱস্থা হৈছে, মুখামুখি খুন্দা। মই গাড়ীখনত ময়ো আছিলোঁ। মানুহ 30জন 32জন, তাৰ ওপৰততো নাই আৰু বিহুগা মানুহ কেইজনে আছিলোঁ আমি। আহততো কেইজনমান নিছে, মই এতিয়ালৈকে মই সঠিক খবৰ ক'ব নোৱাৰোঁ। আৰু বাকীতো যি হৈছে ইয়াত মেডিকেলত কিবা হৈছে, সেইখিনি মেডিকেলৰে গম পাইছোঁ। এগৰাকী মেডিকেলত অহাৰ পিছত গম পাইছোঁ মৃত্যু হৈছে। নিচা হালৈ আছে। আমি বাঙালীপাৰাত বিহু কৰি আছিলোঁ। বিহু কৰি উঠি সামৰাৰ পিছতে মানে ভাস্কৰজ্যোতিক মাতি আছে, সিহঁতে অলপ লেট হৈছিলে। তাৰপিছতে গৈ থকা বুলি ক'লে। কওঁতে আমি যেতিয়া বিহু সামৰি অলপ চাহ তাহ খাই আছিলোঁ, তেতিয়া শুনিলোঁ বোলে ভাস্কৰজ্যোতি এক্সিডেণ্ট হৈছে। তো তাতে আমি গোটেইবিলাক দৌৰি আহিলোঁ ইয়ালৈকে। ভাস্কৰজ্যোতি ক'ত দল আছিল, কেনেকৈ আছিল? ভাস্কৰজ্যোতি আমাৰ হাঁহি ভঙা টিহু, আমাৰ নামনি অসমৰ লেখত ল'বলগীয়া দল। মানে অনাকাংক্ষিত এটা ঘটনা। তেখেতসকলে টিহুৰ পৰা, আমি য'ত বিহু কৰিছিলোঁ বাঙালীপাৰা, তাত তাৰমানে বিহু কৰিব আহি আছিলে।
নিশামণি হালৈ নামৰ আমাৰ যিজনী আমাৰ নকাটা নিজাগৰ ছোৱালী আমাৰ তাই ঢুকাইছে এতিয়া আৰু এজনী অলপ চিৰিয়াছ হৈ আছিলে তাইক মেডিকেলত পঠিয়াইছে মোটামুটি 4জনীমান হ'ব আৰু নিশামণি হালৈৰ মৃত্যুৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুক্তভোগী পৰিয়াললৈ জনালে সমবেদনা আহতসকলৰ আশু আৰোগ্য কামনা মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্টযোগে মুখ্যমন্ত্ৰীৰ শোকবাৰ্তা নলবাৰী জিলাৰ টিহু হাৰিভাঙ্গাত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে নিশামণি হালৈৰ অপ্ৰত্যাশিত মৃত্যুত শোক প্ৰকাশ হাৰিভাঙ্গা কেন্দ্ৰীয় ৰঙালী বিহুৰ কাৰ্যসূচী বাতিল কৰা হৈছে হাৰিভাঙ্গা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সিদ্ধান্ত আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে সমিতিখনে আমাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন হাৰিভাঙ্গাৰ 71 সংখ্যক মুকলি অধিৱেশন বঁটা বিতৰণ আৰু সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী অন্তিম দিনৰ কাৰ্যসূচী আজি আছিল গতিকে মানৱীয়তাৰ দিশৰ পৰা মৃতকক শ্ৰদ্ধাঞ্জলি জনাই আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন হাৰিভাঙ্গাই আজিৰ দিনটোৰ কাৰ্যসূচী সম্পূৰ্ণৰূপে স্থগিত ৰাখিছে